নমস্কাৰ বন্ধুগণ, আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ এটা কাহিনী ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটোৰ খণ্ড নম্বৰ 30। কালামে ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কেনেদৰে সপোন দেখিছিল, লগতে শক্তিখণ্ডত আত্মনিৰ্ভৰশীলতাৰ সপোন কেনেদৰে ৰচিছিল সেই বিষয়ে আজিৰ এই খণ্ডটিত আলোচনা কৰিম। কালামে তেওঁৰ আত্মকথাত কৈছে, দেশৰ প্ৰতিটো স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ আগদিনা যি ৰাষ্ট্ৰক উদ্দেশ্যে যি ভাষণ দিয়া হয় তাৰ এটা বিষয়বস্তু অৰ্থাৎ থিম থাকে। 2005 চনৰ 15 আগষ্টৰ সেই ভাষণৰ বিষয়বস্তু আছিল শক্তিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰশীলতা। কালামে শক্তিখণ্ডৰ আত্মনিৰ্ভৰশীলতাৰ বাবে 55,000 মেগাৱাট সৌৰ শক্তি সম্পন্ন প্ৰকল্প এটা উদ্ভাৱনৰ পৰামৰ্শ দিয়ে, যাতে 2030 চনৰ ভিতৰত আমাৰ দেশে এনে এক লক্ষ্যত উপনীত হ'ব পাৰে। লগতে কৈছে, শক্তিৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। প্ৰতি বছৰে 5% হাৰত এনে চাহিদা বৃদ্ধি পাইছে। সেইদৰে কয়লা উৎপাদনৰ হাৰ তাৰ বিপৰীতে মাত্ৰ 1% বৃদ্ধি হৈছে। আৰু আমাৰ ভাৰতবৰ্ষই দেশীয়ভাৱে কয়লাৰ চাহিদা মাত্ৰ 80% পূৰ কৰিব পৰা যায়। ৰাজ্যসমূহত দেখা গৈছে যে প্ৰতিদিনে 8 ঘণ্টাতকৈ অধিক সময় পাৱাৰ কাট অৰ্থাৎ বিদ্যুৎ কৰ্তন হয়। সেয়েহে শক্তিখণ্ডৰ উন্নয়নৰ দিশত ভাৰতবৰ্ষই গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিবলগীয়া হৈছে। লগতে এটা কথা মন কৰিব লাগে, আমাৰ প্ৰাকৃতিক পৰিৱেশ ভাৰসাম্য বজাই ৰখাৰ স্বাৰ্থত আমি কয়লা, তেল অথবা গেছ নিৰ্ভৰশীল শক্তিখণ্ডৰ ওপৰত লাহে লাহে গুৰুত্ব কমাই আনিব লাগে আৰু ইয়াৰ বিপৰীতে আমি পানী, বায়ু আৰু সৌৰ শক্তি প্ৰকল্পৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। উন্নয়নমূলক কাম-কাজসমূহ দিনৰ ভাগত সৌৰ শক্তি আহৰণ কৰি তাৰ দ্বাৰাই আমি চলাব লাগে। সেইদৰে নিশাৰ ভাগত জৈৱ ইন্ধন ব্যৱহাৰ কৰিব লাগে, যাতে বিদ্যুৎ যোগানৰ ধাৰাবাহিকতা ব্যাহত নহয়। চৰকাৰে ইতিমধ্যে এটা সৌৰ মিছনৰ কথা ঘোষণা কৰিছে। প্ৰস্তাৱিত মিছনটোৰ জৰিয়তে 2020 চনৰ ভিতৰত 20,000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰিব। ইতিমধ্যে বেচৰকাৰী সংস্থাৰ এটাৰ তত্বাৱধানত গুজৰাটত 600 মেগাৱাট শক্তিসম্পন্ন এটা সৌৰ শক্তি প্ৰকল্প স্থাপিত হৈছে আৰু ইয়াৰ পৰা 30 লাখ ইউনিট বিজুলী উৎপাদন হয় আৰু এই উৎপাদিত বিজুলী তেওঁলোকে ৰাজ্য চৰকাৰৰ ওচৰত বিক্ৰী কৰে। কালামে লগতে ইয়াকো কৈছে যে দেশখনৰ উন্নয়নৰ স্বাৰ্থত, অৰ্থনৈতিক স্বাৱলম্বিতাৰ স্বাৰ্থত প্ৰতিজন সাংসদে মনোনিৱেশ কৰা উচিত। তেওঁলোকে দেশৰ বিজুলী যোগান উন্নত কৰা, সেইদৰে ৰাস্তা ঘাটৰ উন্নয়ন, শিক্ষা খণ্ডৰ উন্নয়ন, স্বাস্থ্য খণ্ডৰ উন্নয়ন বা প্ৰতিৰক্ষা শিতানৰ দৰে দিশবোৰৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিজন সাংসদে সহমত প্ৰকাশ কৰিব লাগে আৰু এনে সহমতে দেশ গঢ়াৰ স্বাৰ্থত আমাৰ যথেষ্ট পৰিমাণে সহায়ক যে হ'ব সেয়া নিঃসন্দেহ। বুজা যায় কালামৰ এনে চিন্তাধাৰাৰ বাবে আজি ভাৰতবৰ্ষই অৰ্থনৈতিক ক্ষেত্ৰত মূৰ দাঙি উঠিব পাৰিছে বিশ্বৰ বুকুত। সেইদৰে শক্তিৰ খণ্ডতো ইয়াৰ উন্নয়ন ত্বৰান্বিত হৈ উঠা দেখা গৈছে। আমাৰ ৰাজ্যখনতো ব্যক্তিগত খণ্ডত সৌৰ শক্তি প্ৰকল্প ভালেমান গঢ় লৈছে আৰু তেওঁলোকৰ উৎপাদিত বিজুলী, ৰাহি বিজুলী চৰকাৰৰ ওচৰত বিক্ৰী কৰাও দেখা গৈছে। অকল সেয়াই নহয়, আজি আমাৰ ৰাজ্যখনত প্ৰতিটো পৰিয়ালতে সৌৰ শক্তি উৎপাদন কৰাৰ বাবে আগবাঢ়ি আহিছে। হে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে কালামৰ এই প্ৰচেষ্টা, এই কাহিনীটোক ভাল লাগিলে মন্তব্য প্ৰদান কৰিব পাৰে, লগতে এই বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।